Hi students, মই লৈ আনিছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হৈ যোৱা মেথছ কুৱেশ্যন পেপাৰ। চ' ইয়াত আমি MCQ ডিছকাছ কৰিম। আমাৰ কুৱেশ্যন 1ত কি দি আছে, ইফ এক্স ভেৰিজ ৱাই, আমাৰ কুৱেশ্যন 1ত কি দি আছে, ইফ এক্স ভেৰিজ ৱাই, এক্স ইকুৱেল টু 6, ৱাই ইকুৱেল টু 30 দি আছে আৰু এক্স ইকুৱেল টু 2 দি আছে, আমাৰ ৱাই ওলাব লাগিব। চ' প্ৰথমত কি ক'ব লাগিব, আমাৰ ইয়াত আমাৰ কি দি আছে, এক্স ভেৰিজ ৱাই, এইটো আমি লিখিব পাৰিম এক্স ইকুৱেল টু কে ৱাই, এক্স ভেলুটো আমাৰ কি দি আছে 6 দি আছে আৰু ৱাই ভেলুটো কিমান কি দি আছে 30 দি আছে। আমি কি কে ভেলু কি পালোঁ, আমি কে ভেলু পালোঁ 1/5। এতিয়া আমি আকৌ এইটো ইকুৱেশ্যন ইউজ কৰিম। ইয়াত এক্স ভেলু আমাৰ 2 দি আছে, কে ভেলু হ'ল 1/5। চ' ৱাই ভেলু হ'ব তোমাৰ ৱাই ইকুৱেল টু 5 যে 10 হ'ব। আমাৰ আনচাৰ হ'ল 10। কুৱেশ্যন 2 কি দি আছে, which of the following is a square of an odd natural number? চ' অড নম্বৰৰ স্কুৱেৰটো অড নম্বৰ হ'ব। চ' ইয়াৰ আনচাৰটো হ'ব বি। বি অড নম্বৰ হয়। চ' অড নম্বৰ স্কুৱেৰটো অড নম্বৰ হয়, ইভেন নম্বৰ স্কুৱেৰটো ইভেন নম্বৰ হয়। কুৱেশ্যন 3ত কি দি আছে, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ 0.000064। চ' ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হ'ব, চ' 6.4 ইনটু মোৰ পইণ্টটো কিমান পাছত আহিলে 1 2 3 4 5। চ' 10 টু পাৱাৰ মাইনাছ হ'ব আনচাৰটো। আমাৰ ডি আমাৰ কাৰেক্ট আনচাৰ হ'ল। কুৱেশ্যন 4ত কি দি আছে, which of the following is an irrational number? চ' ইয়াৰ আনচাৰটো হ'ব চি। চি পাই আমাৰ ইৰেশ্যনেল নম্বৰ হয়। কুৱেশ্যন 5ত আমাৰ কি দি আছে, which of the following is a polynomial? চ' কোনটো পলিনমিয়েল হ'ব এইটো সুধিছে। মই 3টা কণ্ডিশ্যন কৈ দিছোঁ, এই কণ্ডিশ্যনটো হ'লে পলিনমিয়েল নহয়। চ' তলত যদি এক্স থাকিলে, ৰুট ভিতৰত এক্স থাকিলে, এক্সৰ পাৱাৰ নেগেটিভ থাকিলে, এইটো কণ্ডিশ্যন হ'লে পলিনমিয়েল নহয়, এইটো নট পলিনমিয়েল। চ' আমাৰ 4টা অপশ্যন দি আছে, ইয়াৰ পৰা আমাৰ চি যোনটো হয়, যোনটো পলিনমিয়েল হ'ব। চ' আমাৰ ইয়াৰ চিটো আমাৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন 6ত কি দি আছে, ইফ দ্য চাম এণ্ড প্ৰডাক্ট অফ দ্য জিৰ'ছ অফ এ পলিনমিয়েল আৰ পি এণ্ড কিউ, দেন পলিনমিয়েলটো কি হ'ব। আমাৰ ফৰ্মুলা এটা আছে, এক্স স্কুৱেৰ মাইনাছ চাম অফ জিৰ'ছ প্লাছ প্ৰডাক্ট অফ জিৰ'ছ। আমাৰ চাম আৰু প্ৰডাক্ট অলৰেডি দি আছে, আমাৰ চাম অফ জিৰ'ছ দি আছে পি আৰু প্ৰডাক্ট অফ জিৰ'ছ অলৰেডি আমাৰ দি আছে কিউ। চ' আমাৰ আনচাৰটো হ'ব অপশ্যন বি। কুৱেশ্যন 7টো কি কৈছে, প্ৰডাক্ট অফ দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল 3x স্কুৱেৰ প্লাছ 11x মাইনাছ 2। ইয়াৰ প্ৰডাক্ট অফ দ্য জিৰ'ছটো কি হ'ব এইটো মোক সুধিছে। চ' প্ৰডাক্ট অফ জিৰ'ছ ফৰ্মুলাটো হ'ব চি বাই এ। আমাৰ ইয়াত চি ভেলুটো কি দি আছে -2, এ ভেলুটো কি আছে 3। চ' আনচাৰটো হ'ব -2/3। কুৱেশ্যন 8ত কি দি আছে, ইফ দ্য পেয়াৰ অফ ইকুৱেশ্যনছ a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0 এণ্ড a2x প্লাছ b2y প্লাছ c2 ইকুৱেল টু 0 হেজ ইউনিক চলিউশ্যন। আমাৰ ইউনিক চলিউশ্যন কেতিয়া হয়, যেতিয়া a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হয়। চ' আমাৰ অপশ্যনটো হ'ব বি। কুৱেশ্যন 9ত আমাক কি দি আছে, দ্য গ্ৰাফ অফ এ পেৰালিনিয়াৰ ইকুৱেশ্যন x প্লাছ 2 ইকুৱেলছ টু -3 and y plus 3 equal to 2 are two straight lines intersecting at the point কি হ'ব। আমাৰ এইটো কণ্ডিশ্যন দি আছে, আমাৰ x ভেলু কি ল'ব -5, এইটো সলভ কৰিলে আমাৰ আনচাৰটো কি ল'ব -1। চ' আমাৰ আনচাৰটো কি ল'ব -5, -1। অপশ্যনটো হ'ব চি। কুৱেশ্যন 10ত কি দি আছে, দ্য পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ 2x প্লাছ 3y ইকুৱেল টু 5 এণ্ড 4x প্লাছ ky ইকুৱেল টু 10 হেভ ইনফাইনাইট নাম্বাৰ অফ চলিউশ্যন। ইনফাইনাইট চলিউশ্যন হ'লে কি হয়,
a1 by a2 equal to b1 by b2 equal to c1 by c2 হয় আমাৰ a1 দি আছে 2 আৰু a2 দি আছে 4 b1 দি আছে 3 আৰু b2 দি আছে k c1 আমাৰ দি আছে 5 আৰু c2 দি আছে আমাৰ 10 so এই দুটা আমি সলভ কৰিলে আনসাৰটো গম পাই যাম ক্ৰস মাল্টিপ্লিকেশ্যন কৰিলে হ'ব 5k আৰু 3 times 30 k ভ্যালুটো কিমান হ'ব 30 by 5 5 1 6 আনসাৰটো হ'ব k equal to 6 question 11 ত কি দিয়া আছে under what condition will ax square plus 5x plus 7 equal to 0 be a quadratic equation কেতিয়া হয় যেতিয়া আমাৰ a not equal to 0 হ'ব a2 যদি 0 হয় আমাৰ quadratic equation নহয় যদি a2 equal to 0 নহয় তেতিয়া আমাৰ quadratic equation হ'ব x option is d question 12 ত কি ওলাব লৈছে 30th term of the ap 30 term ওলাব লাগিব আমাৰ so first term to হ'ল আমাৰ 10 difference to হ'ল আমাৰ 7 minus 10 equal to minus 3 so 30 term to কি হ'ব আমি এটা ফর্মুলা ইউজ কৰি দিম first term to দিয়া আছে 10 n হ'ল 30 common difference to দিয়া আছে minus 3 29 87 हो multiply करले answer is minus 77 b is the correct answer question 13 की दिया से if 4 by 5 comma a comma 2 are three consecutive terms of an ap हमार a value लाबले दिसे so हमार question की दिया से 4 by 5 a और 2 are in ap तो যদি এটো ap হয় তাহলে আমি কি কৰিম আমি আমাৰ common difference টা কি হ'ব a minus 4 by 5 equals to 2 minus a. The solve for the answer to q labo 2a equals to 10 plus 4 14 by 5 equals to it cancel hole my answer to palm 7 by 5 my answer to whole 7 by 5 question 14 की दिए से the point x comma y is equidistant from the point 7 comma 1 and 3 comma 5 तेरा की होबो हमार कंडीशन तो की होबो हमार क्वेश्चन तो दिसे a point 2 ए दुटा पॉइंट पर एके डिस्टेंस सो ए पॉइंट मन धरिसु p एटु a एटु b तेरा की होबो pa इक्वल टू pb होबो আমি ডিসটেন্স ফর্মুলা ইউজ কৰিম আমি ইয়াত x minus 7 whole square plus y minus 1 whole square equals to x minus 3 whole square আৰু y minus 5 whole square এটা মই ব্রেক কৰি দিম ৰুট কাট খাই গল a minus b whole square ফর্মুলাটো কি হ'ব x square minus 14x plus 49 it will be equal to y square minus 2y plus 1 or x minus 3 whole square to ki hobo x square minus 6x plus 9 or it will be equal to ki hobo y square minus 10y plus 25 x square cut khai gol y square cut khai gol ifale minus 14x फलाने दियो minus 2y plus 10y एफले होल 50 minus 9 minus 25 equal to 0 minus 8x plus 8y it is solve for my palm plus 16 minus 8 common लेके हो x minus y minus 2 equal to 0 so our answer to ki hobo x minus y minus 2 equal to 0 x minus y equal to 2 hobo answer to option 2 c hobo question 15 ot ki diya ase
the distance between the point 1,0 and 0,1 আমাৰ এই দুটা পইণ্টত মাজত ডিষ্টেঞ্চটো ল'ব লাগিব সো আমাৰ ডিষ্টেঞ্চ ফৰ্মুলাটো কি আছিলে প্ৰথম মাইনাছ কৰিম 1 minus 0 whole square plus 0 minus 1 whole square ইফালে 1 square 1 plus 1 আমাৰ আনসাৰটো √2 হ'ব সো অপশনটো হ'ল বি Question 16 to কি দিয়া আছে the distance of 3, -2 from the x-axis আমাৰ x-axis पर distance to কিমান হ'ব এই পইণ্টটো এটো সুধিছে সো x-axis ক'লে আমাৰ y আনসাৰটো হ'ব বাট আমাৰ আনসাৰটো পজিটিভ ল'ব লাগিব -2 আছে আমাৰ আনসাৰটো +2 হ'ব x-axis হ'লে y আনসাৰটো হ'ব y-axis হ'লে x আনসাৰটো হ'ব Question 17 কি দিয়া আছে 8 cos x square a minus 8 cot square a = কি হ'ব यहाँ पर मैं की करीम 8 कॉमन ले लूँ 8 में कॉमन ले लूँ सो हमारा cos x square a minus cot square a फॉर्मूला से 1 आंसर तो होगा 8 सी इज अ करेक्ट आंसर क्वेश्चन 18 की दिया से हमारा sin a equal to 3/5 दिया से सो इट ट्रायंगल होल a b c sin a 3/5 sin a की है perpendicular by hypotenuse है so perpendicular 3 hypotenuse to 5 so Pythagoras theorem apply करी আমি ab টো পাই যাম ab আমাৰ হ'ব 4 ঠিক আছে এতিয়া 10 a ওলাব লাগে 10 টো কি হ'ব perpendicular by base bc by ab তো কি হ'ব 3/4 অপশন টু হ'ল c Question 19 की दिया से in triangle ABC DE parallel to AB CD equal to 3 cm EC equal to 4 cm BE equal to 6 cm আমার DA ওলাবলে দিছে কোশ্চেনত কি দিয়েছে আমার ABC এটা ট্রায়াঙ্গল হয় DE parallel to AB দিয়া আছে আমার CD দিয়া আছে 3 EC দিয়া আছে 4 BE দিয়া আছে 6 ওলাব লাগে AD সো বস্তুটো কি হ'ব ট্রায়াঙ্গল DE যদি প্যারালাল টু AB হয় তাহলে কি হ'ব CD by AD equal to CE by BE DC আমার 30 cm দিয়া আছে AD CE দিয়া আছে 4 BE দিয়া আছে 6 এর ক্যান্সেল হ'ব ক্রস মাল্টিপ্লিকেশন করে 2AD পাম 3 * 9 AD equal to পালো আমি 9/2 AD equal to whole 4.5 cm so my correct option to whole option C Question 20 তোমাকে কি দিয়া আছে triangle ABC is an isosceles triangle in which angle C 90 degree হয় AC equal to 6 cm আমার AB লব লাগে question তোমাকে দিয়া আছে ABC আমার isosceles triangle হয় और एंगल सी আমার 90 ডিগ্রি দিয়ে আছে আইসোসেলেস ট্রায়াঙ্গল মানে কি দুটা সাইড ইকুয়াল হবে এই দুটা সাইড ইকুয়াল আছে এটা 90 হয় AC 6 সেমি আছে আমার AB ওলাব লাগে AC 6 হলে BC 6 হবে যদি মই পাইথাগোরাস থিওরেম কৰি AB ওলাও আমার আনসারটো কি ওলাব এটো হ'ব √6 স্কয়ার প্লাস 6 স্কয়ার 36 প্লাস 36 2 into 36 এটা হবে 6√2 হবে আনসারটা আমার অপশন 2 এ হবে नेक्स्ट क्वेश्चन की दिस है a circle can have dash parallel tangents at the most यार आंसर टू होबो ऑप्शन बी क्वेश्चन 22 में के दिया से a straight line which intersects a circle in 2 points is called की होबो क्वेश्चन की दिया से এটা সার্কেল হয় আর এটা লাইন এটা সার্কেল দুটা পয়েন্টত কাট কৰিছে সো এই লাইনটো আমি কি বুলি কওঁ এই লাইনটো আমি সেকেন্ড বুলি কওঁ যদি অকল টাচ কৰিলে তো টেনজেন্ট হ'ব বাট আমাক কাট কৰিছে দুটা পয়েন্ট কাট কৰিছে তো আমাৰ সেকেন্ড বুলি কয় এটো क्वेश्चन 23 কি দি আছে আমাৰ from a point Q the length of the tangent to a circle is 24 cm and the distance of Q from the center is 25 cm the radius of the circle is কি হ'ব আমাৰ क्वेश्चन দি আছে
এটা সার্কেল আছে এটা পয়েন্ট কিউ পৰা লেন্থৰ টেনজেন্ট আমাৰ দি আছে 24 cm and distance of q from the center পৰা আমাৰ q to distance আমাৰ দি আছে 25 cm আমাৰ op ওলাব লাগিব সো op আমাৰ ৰেডিয়াস হয় সো এই বস্তু আমি পাৰ্থক্য থিয়ৰম কৰি ওলাব লাগিব সো এই পাৰ্থক্য আমি যদি ইউজ কৰো আমাৰ আনসাৰটো হ'ব 625 minus 576 49 হ'ব that means এটো আনসাৰটো 7 হ'ব Question 24 কি দিয়া আছে if the circumference of a circle is 22 cm then the area of quadrant to কি হ'ব আমাৰ দিয়া আছে circumference 22 cm ইয়াৰ ফৰ্মুলা হ'ল 2 pi r so pi value আমি put কৰিলো 22/7 22 কাট খাই গ'ল radius to আমি কি পালো 7/2 আমাৰ ওলাব লাগে area of quadrant ফৰ্মুলাটো কি হয় area of quadrant formula হয় 1/4 pi r square pi value 22/7 radius to whole 7/2 square 7 square 49 2 square 4 7 7 ja 2 11 ja 2 2 ja answer hobo 77/8 centimeter square option 2 hole a question 25 ke diya ase area of center of angle p of circle with radius r amar area of sector formula ki hoy amar area of sector formula hoy theta/360 pi r square so theta place ot amar p di ase so amar a option to আমি এনেকা দেখা নাই বাট এর বস্তু চাব পাৰা যদি এটো মই ক্যান্সেল কৰি দিও 2 আৰু 720 ক্যান্সেল কৰি দিও আমাৰ আনসাৰটো এটো লব theta/360 pi r square so আমাৰ অপশনটো হ'ব b next question কি দিয়া আছে the perimeter and the area of circle are numerically equal question দিয়া আছে আমাৰ perimeter আৰু area টো equal হয় The perimeter of circle formula কি হ'ব 2 pi r perimeter আৰু circumference একে কথা area টো আমি pi r square ইউজ কৰিছো pi কাট খাই গল r এটা কাট খাই গল ইয়াত r বাছিলে আৰু আমি পালো 2 ইউনিটস পালো আমি আমাৰ কি হদিছে ৰেডিয়াস টো হদিছে সো ৰেডিয়াস টো আমি 2 ইউনিটস পালো আনসার 2 ইউনিটস Question 27 কি দিয়া আছে the volume of a sphere is 288 pi centimeter cube আমার রেডিয়াস টু লাবলে দিছে রেডিয়াস টু কি হবে আমার ভলিউম কিমান দি আছে 288 পাই ভলিউম ফর্মুলাটো কি হবে ভলিউম অফ স্পেয়ার ফর্মুলাটো 4/3 পাই r কিউব 288 পাই 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 কাট খাই গল r কিউব ইকুয়াল টু কি হবে 288 ইনটু 3/4 এটা ক্যান্সেল করলে মই কি পাম 4 1 যা 4 7 28 4 2 ja 8 so 72 into 3 किमान होगा 216 of perfect cube to की होगा 6 cube r equal to पालो हमें 6 centimeter option 2 होगा c question 28 में क्या दिया से दूसरा cube each of volume 64 centimeter cube are joined end to end the surface area of resulting cube to की होगा तो होती से আমার কোশ্চেন এটু দিছে দুটা কিউব মই জয়েন কৰিলো দুটা কিউব মই জয়েন কৰি দুটা ভলিউম আমাৰ দি আছে 64 সেন্টিমিটার কিউব সো ভলিউম আমাৰ দি আছে 64 সেন্টিমিটার কিউব ভলিউম অফ কিউব ফর্মুলাটো কি হ'ব h কিউব 64 আমি লিখিব পাইম 4 কিউব h2 পালো আমি 4 এটো যদি 4 হয় এটো 4 হ'ব এতিয়া দুটা কিউব যদি জয়েন কৰি আমাৰ কিউবড বনি গল আমাৰ লেন্থটো কিমান লালে লেন্থটো 4 + 4 কৰিলে আমাৰ 8 লাব ব্ৰেডটো কিমান হ'ব
ব্ৰেডটো আমাৰ 4 সেন্টিমিটাৰ হ'ব আৰু হাইটটো আমাৰ কিমান ল'লে হাইটটো 4 সেন্টিমিটাৰ হ'ব সো এটো মই যদি সারফেস এরিয়া ফর্মুলা ইউজ কৰিম সারফেস এরিয়া অফ এ কিউবয়েড যেটা আমি ফর্মুলাটো ইউজ কৰিম আমি পাম 160 সেন্টিমিটার স্কয়ার অপশনটো D2 হ'ব The ratio of surface area and its volume of the sphere of radius are কি হ'ব surface area and volume of আমাৰ ratio to কি হ'ব তো সুধিছে surface area আৰু volume surface area of sphere of formula to কি হ'ব 4 pi r square volume to কি হ'ব 4/3 pi r cube pi কাট খাই গ'ল 4 কাট খাই গ'ল এফালে r square আছে এফালে তলত r এটা বাচিব 3 to both গুচি গ'ল তো বস্তুটো কি হ'ব 3/r হ'ব অপশন রেশিও টু হ'ব 3:r অপশন 2 হ'ব B is the correct answer. The wickets taken by a bowler in 8 cricket matches are as follows. So আমার 30th question আমাকে দিয়ে আছে আমার মোড লেভেল দিছে তো ডাটা আমার দিয়ে আছে ইয়া মোড লেভেল দিছে সো মোডটো কেনেকৈ ওলায় ইয়া তুমি চাবা ইয়াত কোন নম্বৰটো বাৰবাৰ ৰিপিট হৈছে question 2 চোৱা question 2 আমাৰ তিনিবাৰ ৰিপিট হৈছে সো যোন মোডটো কেনেকৈ ওলায় যোন নম্বৰটো বাৰবাৰ ৰিপিট হয় আমাৰ আনসাৰটো এটো হ'ব সো আমাৰ আনসাৰটো হ'ব 2 আমাৰ তিনিবাৰ ৰিপিট হোৱাৰ কাৰণে আমাৰ আনসাৰটো হ'ব 2 Question 31 কি দিয়া আছে which of the following is not a measure of central tendency so measure of central tendency তিনটা টাইপৰ হয় mean হ'ব mode হ'ব median হ'ব আমাৰ range to measure of central tendency নহয় আমাৰ অপশনটো হ'ব C Question 32 আমাক কি দিয়া আছে the probability of an impossible event of probability সদায় 0 হয় এটো মনত ৰাখিবা তুমি Question 33 কি দিছে the sum of the probabilities of all the elementary event of an experiment is কি হ'ব আমি probability আমি যিমান আনসাৰ পাওঁ সব প্লাস করতে আমাৰ আনসাৰটো 1 হ'ব এটো মনত ৰাখিবা এটো কমন কোৱেশ্চন এটো Question 34 কি দি আছে given an expression এটো মই এক্সপ্ৰেশন এটা দি আছে select all the expressions below data equal to the given expression আমাৰ তলত অপশন কিনে দি আছে সেট অপশন দি আছে এই সেট অপশন ইয়াৰ লগত কোনটো মিলে এটা মই ল'ব লাগিব কোনটো আমাৰ ম্যাচ হয় সো এটো যদি মই সলভ কৰোঁ আনসাৰটো কি ওলাব এটো যদি মই সলভ কৰোঁ এটো x plus 4 whole square to কি হ'ব x plus 4 আমি কমন ল'ব পাৰোঁ এফালে বাছিলে x plus 4 minus x minus 2 দুটা পৰা মই x plus 4 কমন ল'লো এটো আমাৰ 4 টো মিলি গ'ল আমাৰ 4 টো ঠিকে আছে আৰু যদি তো ব্ৰেক কৰি দিওঁ ব্ৰেক কৰিলে কি হ'ব আমাৰ আকৈ ব্ৰেক কৰি চোৱা কি হ'ব x square plus 8x plus 16 x square plus 4x minus 2x minus 8 এটো ব্রেক করলে x square plus 2x minus 8 ব্র্যাকেট ওপেন করলে কি হবে plus x square minus x square cancel হয়ে গেল 8 minus 2 6 হবে और 16 plus 8 হবে 24 সো মই 6 টো যদি কমন লওঁ আমাৰ x plus 4 হ'ব আমাৰ অপশন 3 টো ঠিক আছে আমাৰ ইয়াত অপশনত কি দি আছে এতিয়া only 3 ইয়াত only 1 দি আছে both 2 3 আৰু both 3 4 সো তুমি কি দেখিছা আমাৰ কোনটো অপশন কিটা ৰাইট হৈছে আমাৰ 3 and 4 টো ৰাইট হৈছে সো অপশন 2 হ'ব D both 3 and 4 টো ৰাইট হৈছে বাকিখিনি আমাৰ মিলা নাই প্ৰথম দুটা আমাৰ খালি আমাৰ ইয়াৰ লগত আনসাৰখন অলপ মিলা নাই সো আমাৰ অপশন 2 হ'ব 3 and 4 D টো আমাৰ কারেক্ট অপশন হয়
Question 35 কি দি আছে আমাৰ according to dimension which of the following sequence is in the correct order আমাৰ পইণ্টত 0 ডাইমেনশ্যন থাকে প্লেনত 2টা ডাইমেনশ্যন থাকে লাইনত 1টা ডাইমেনশ্যন থাকে আৰু পলিহেড্ৰন 3টা ডাইমেনশ্যন থাকে সো এইটো আমাৰ এৰেঞ্জ কৰিব লাগিব সিকোয়েন্সত সো এইটো 3 2 1 0 প্ৰথমত পলিহেড্ৰন তাৰপিছত আমাৰ হ'ব প্লেন তাৰপিছত হ'ব লাইন তাৰপিছত আমাৰ পইণ্ট আমাৰ অপশ্যনটো হ'ব সি কেলে বিকজ পলিহেড্ৰন আমাৰ 3টা হেৰি আছে ডাইমেনশ্যন প্লেনত 2টা লাইনত 1টা পইণ্টটো 0 সো 3 2 1 0 আমাৰ অপশ্যনটো হ'ব সি Question 36 কি দি আছে আমাৰ match the following দি আছে table 1 আৰু table 2 choose the correct one from the option এতিয়া ইয়াত গ্ৰাফত point 2, -3 ক'ত লাই কৰিব 2, -3 আমাৰ ইয়াত লাই কৰিব 2, -3 lies on the 4th quadrant so first second third fourth এটা 4th quadrant হয় এইটো আমাৰ হ'ল অপশ্যন A2 তাৰপিছত the point 0, -3 আমাৰ ইয়াত লাই কৰিব এইটো lies on the y axis এইটো হ'ল আমাৰ অপশ্যনটো B তাৰপিছত আমাৰ C কি সুধিছে the point -3, 0 -3, আমাৰ ইয়াত লাই কৰিব on the x axis এইটো হ'ল অপশ্যন C সো লাষ্টটো হ'ব আমাৰ D সো আমাৰ অপশ্যনটো কি হ'ব 4 2 1 3 4 2 1 3 তো অপশ্যনটো B2 হ'ব আমাৰ Question 37 কি দি আছে আমাৰ in this section a statement of assertion A is followed by the statement of reason R এটা assertion দি আছে এটা reason দি আছে choose the correct one on the basis of A and R from the option আমাৰ assertion কি দি আছে x to the power m into y to the power m is equal to xy to the power m so এইটো মানে কালি লিখিব পাৰিম আৰু আমাৰ ৰিজনটো কি দি আছে product of power property so product of power property মানে কি হয় যদি বেসটো যদি সেম হয় তেতিয়া আমি এনেকা লিখিব পাৰিম এইটো হ'ল product of power property but এই কন্ডিশনটো আমাৰ এই কন্ডিশনৰ লগত মিলা নাই so এই কন্ডিশনটো আমাৰ কি হ'ব লাগিব আমাৰ ইয়াত যোনটো প্ৰপাৰ্টি ইউজ হৈছে এই প্ৰপাৰ্টিৰ নাম হ'ল power of a product property আমাৰ উল্টাকে দি আছে product of power দি আছে product power হলে এটো হ'ব আৰু এটো হ'বলৈ কাৰণে ইয়াৰ যোনটো প্ৰপাৰ্টি ইউজ হৈছে এটো হ'ব power of a product property আমাৰ assertionটো হ'ল a আমাৰ ৰিজনটো আমাৰ এৰিয়া লগত মিলা নাই so আমাৰ অপশ্যনটো হ'ব C A is true R is false Question 32 কি দি আছে if the sum of the zeros of the quadratic polynomial is 2 দি আছে আমাৰ কি ভ্যালু 1 হয় সো এটা মই সলভ কৰি চাম কি হয় sum of zeros ফৰ্মুলাটো কি হয় minus b by a হয় তো sum of zeros আমাৰ দি আছে 2 b ভ্যালু আমাৰ হ'ল minus 2k আৰু a ভ্যালু হ'ল 1 এর minus plus হৈ গল 2k equal to 2 k value to 2 by 2 that means k value আমাৰ ওলালে answer to 1 এটো ঠিকই আছে k value 1 ঠিকই আছে আমাৰ সেকেন্ড আমাৰ কি দি আছে রিজন টু আমাৰ product of zeros of the quadratic polynomial is c by a হয় ঠিক আছে সো এটো আমাৰ ঠিকই আছে product of c by a হয় আমাৰ অপশনটো কি দি আছে both a and r are true and r is the correct explanation of a ইয়াত আমাৰ দি আছে r is the correct explanation of a so r to আমাৰ a লগতে কো লিংক নাই ইয়াত আমাৰ sum of zeros ফৰ্মুলা ইউজ কৰিছো ইয়াত product of zeros আমাৰ দি আছে so b to কি দি আছে both a and r are true but r is not a correct explanation of a এটো पण ঠিক আছে আমাৰ অপশনটো হ'ব b হ'ব আমাৰ অপশনটো r যোনটো আমাৰ ৰিজন দি আছে এটো a লগতে কো লিংক নাই ইয়াত sum of zeros আছে ইয়াত product of zeros আছে so আমাৰ অপশনটো হ'ব b Question 39 কি দি আছে the value of sin 60 cos 30 sin 30 and cos 60 is 1
সো এইটো মই চাই লৈছোঁ আমাৰ আনসাৰটো কি ওলায় আমাৰ sin 60 ভ্যালু কিমান হয় √3/2 cos 30 ভ্যালু কিমান হয় √3/2 প্লাস sin 30 ভ্যালু কিমান হয় 1/2 cos 60 ভ্যালু হয় আমাৰ 1/2 √3 2 to the 4 1 1 2 to the 4 এটো মই পালো 4/4 that means 1 আমাৰ ঠিকই আছে assertion to আমাৰ দি আছে যেন ঠিকই আছে তাৰপিছত আমাৰ ৰিজনটো কি দি আছে sin 90 0 হয় sin 90 to 0 নহয় আমাৰ sin 90 to আমাৰ 1 হয় সো এটো আমাৰ ৰং হৈ আছে আৰু cos 90 আমাৰ 0 হয় এটো আমাৰ ৰং দি আছে সো অপশনটো কি হ'ব আমাৰ অপশনটো হ'ব A is correct A is true but R is false অপশনটো হ'ব C question 40 কি দি আছে দুটা স্টেটমেন্ট আছে P and Q P আমাৰ দি আছে √2/8 is an irrational number so √2/8 √2/8 √8 মই লিখিব পাৰিম 2√2 এই √2 কেনসেল হ'ল আমাৰ পালে 1/2 so 1/2 আমাৰ কি হয় ৰেশনাল হয় ইৰেশনাল নহয় না এতিয়া আমাৰ so এটো আমাৰ p2 হ'ল আমাৰ ফলস ৰং লৈছে আমাৰ q তো আমাৰ কি দি আছে 3√2 is real number so real number to কি হয় real number ভিতৰত আমাৰ ৰেশনাল আহিব ইৰেশনাল আহিব so এটো আমাৰ true হয় সেকেন্ড স্টেটমেন্ট আমাৰ true দি আছে so এটো বস্তুটো কি হ'ব প্ৰথমটো p2 false হ'ব q2 true হ'ব p is false q is true option b2 হ'ব আনসারটো 41 কি দি আছে p the degree of quadratic equation is 2 তো ঠিকই আছে আমাৰ quadratic equation আমাৰ ডিগ্রি 2 থাকে এটা তোমার ঠিকই দি আছে সেকেন্ড কি কি দি আছে a quadratic equation can have infinite number of zeros নহয় এটা false আছে quadratic equation এর বেশি আমাৰ দুটা zeros যাব সো ইয়াত আমাৰ আনসারটো কি হ'ব প্রথমটো true সেকেন্ডটো false p is true q is false option to A question 42 আমার কি দি আছে the graphical representation of a pair of linear equations are found to be intersecting lines so it has no solution intersecting the lines যদি হয় আমরা এটো intersecting lines যদি হয় আমরা এটো unique solution হ'ব unique solution হলে lines to intersect করে so প্রথম আমার স্টেটমেন্ট তো p2 false দি আছে এটো false হ'ব সেকেন্ড আমার কি দি আছে ইকুয়েশন x = 2 দি আছে আর 2x + 3y = 1 দি আছে মই কি কৰিম x ভ্যালুটো ইয়াত পুট কৰি চাম 2 to the 4 3y = 1 - 4 - 3 y = -1 আমাৰ সলিউশনটো কি ওলাব 2, -1 so এটো আমাৰ 2, 1 দি আছে এটো আমাৰ false হয় so both p and q false হ'ব both p and q false হ'ব option D is the correct answer 43 কি দি আছে p কি দি আছে the sum of the first positive integer এটো দি আছে the sum of the first positive integer এটো হ'ব n + 1 এটো ঠিকই দি আছে এটো q কি দি আছে the first and the nth term of an AP be a and an respectively the sum of the first nth term এটো হ'ব আমাৰ sum ফৰ্মুলাটো কি হয় sum formula আমি পাই আছো n/2 2a plus n - 1 d এটা আমাৰ sum formula হয় এটো 2a মই লিখিব পাৰিম a plus n - 1 d এটো মই ভাঙি দিছো a plus a এই বস্তুটো কি হ'ব n/2 a2 a থাকিলে ইয়াত আৰু a2 বদলি এই বস্তুটো বদলি মই লিখিব পাৰিম an so এই বস্তু আমি ঠিকই মিলিছে আমাৰ ইয়াৰ লগত মিলি গৈছে আমাৰ so p2 আমাৰ দি আছে ঠিকই দি আছে q2 আমাৰ ঠিকই দি আছে so both p and q are true হ'ব option 2 হ'ব c
Question 44 কি দিয়া আছে in this sections fourth statement 1 to 3 and 4 চারটা স্টেটমেন্ট দিয়া আছে আমাক কোনটো কারেক্ট হ'ব এটো দিছে আৰু আমাক কোশ্চেনত কি দিয়া আছে which is non recurring terminating আমাৰ terminating হ'ব লাগিব non recurring মানে non repeating so non recurring terminating ইয়াত আমি যদি ক্যান্সেল কৰি দিওঁ 2 3 যা 3 2 যা 6 3 5 যা 2 বা 5 হ'ব আমাৰ টাৰ্মিনেটিং হ'বলৈ কাৰণে আমাৰ ডিনোমিনেটৰ এইটো ফৰ্মত থাকিব লাগিব সো তলত আমাৰ 5 আছে আৰু টাৰ্মিনেটিং হ'ল আমাৰ ইয়াৰ তলত আমাৰ 5 আৰু 2 আমি ডিনোমিনেটৰ পাম এইটো টাৰ্মিনেটিং হ'ব বাকি ইয়াত তলত আমি 3 পাই আছো ইয়াতে আমি 3 পাই আছো এইটো নন টাৰ্মিনেটিং হ'ব সো আমাৰ অপচনটো হ'ব 1 and 2 অপচনটো হ'ব সি Question 15 के दिया से which of the following is true प्रथम दिया से probability of an event E plus probability of event not E 1 হয় এটো ঠিকই দিয়া আছে আমাৰ ফাৰ্স্টটো ঠিকই দিয়া আছে সেকেন্ডত কি দিয়া আছে the probability of an event that cannot happen is 1 এটা আমাৰ false হ'ব প্ৰথমটো আমাৰ true আছে the probability of an event that cannot be happen আমাৰ এটো 0 হয় এটা আমাৰ false আছে Third to KD as the sum of the probabilities of all the elementary event of an experiment is 1 है जो true है for any event the probability lies in interval a2 probability होरा 0 और 1 माने থাকে তো আমার true হবো so বস্তুটো কি হবো 1 3 और 4 true হবো 1 3 और 4 to true হয় অপশনটো হবো বি বাকি क्वेश्चंस খিনি তোমালোকে চালবা